নলবাৰীৰ নৱদ্বীপ হস্পিটেলৰ বৰ্ষপূৰ্তি অনুষ্ঠান কেক কাটি মিঠাই বিতৰণ কৰি উদযাপন কৰে এবছৰীয়া বৰ্ষপূৰ্তি। নামনি অসমৰ ৰাইজৰ সুবিধাৰ্থে নলবাৰীত স্থাপন কৰা হৈছিল হস্পিটেলখন। আগষ্টৰ পৰা হস্পিটেলখনত আৰম্ভ হ'ব আইচিইউ সুবিধা। হৃদৰোগৰ অত্যাধুনিক চিকিৎসাৰ বাবেও লৈছে নতুন পদক্ষেপ। হায়দৰাবাদৰ কিমছ হস্পিটেলৰ সৈতে সংযুক্ত হৈ চলাব হৃদৰোগৰ চিকিৎসা। ইয়াৰ উপৰিও হস্পিটেলখনত সংলগ্ন হৈছে বহু অত্যাধুনিক চিকিৎসা পদ্ধতি। অতি এটা মহত্বপূৰ্ণ দিন, কাৰণ আজিৰ এই দিনটোতে এবছৰ আগতে আমি এই হস্পিটেলৰ বহিৰ্বিভাগ, এক্সৰে বিভাগ, আল্ট্ৰাচাউণ্ড বিভাগ আৰু লেবৰেটৰী বিভাগ আৰম্ভ কৰিছিলোঁ। সময়ৰ গতিত আমি বাকী ডিপাৰ্টমেণ্টবিলাক আৰম্ভ কৰিলোঁ। আগষ্ট মাহৰ 16 তাৰিখৰ পৰা আমি ইয়াত ইনডোৰ আৰম্ভ কৰিলোঁ আৰু পৰ্যায়ক্ৰমে আমাৰ ইয়াত আমি যিটো আইচিইউ বিভাগ সেইটো আৰম্ভ কৰিলোঁ বিজয়া দশমীৰ দিনাখন। গতিকে নলবাৰীৰ ৰাইজৰ আশীৰ্বাদত, আপোনালোকৰ সহযোগত হস্পিটেলখন পূৰ্ণ গতিত চলি আছে আৰু আমি ৰাইজৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা আশা কৰিছোঁ। বহুত ভাবি চিন্তি আমি গোটেইবিলাক লগ লাগি আমি নলবাৰীত এনেকুৱা এখন হস্পিটেল স্থাপন কৰিছোঁ যাতে ৰাইজক আমি ভাল চিকিৎসা প্ৰদান আমি কৰিব পাৰোঁ। আমাৰ ইয়াতে আপোনালোকে জানে, আমাৰ ভাল ভাল ডক্টৰ যিকেইজন আছে, ডক্টৰ ভুৱনেশ্বৰ দত্ত, ডক্টৰ সোমেন শৰ্মা বা ডক্টৰ প্ৰণৱ মল্ল, অলপ বৰুৱাদেৱ, সকলোবিলাকে লগ লাগি আমি এইটো আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমি নামনি অসমৰ মানুহখিনিক আমি এটা ভাল চিকিৎসা দিম।